ব্যাপক হাৰত হোৱা অবৈধ ভূমি খননে শিৱসাগৰ জিলাৰ দিখৌ নদীৰ দাঁতি কাষৰীয়া জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় ভূমাফিয়াই আইন উলংঘা কৰি নিৰ্বিবাদে ভূমি খনন অব্যাহত ৰখাত জনসাধাৰণৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে আইন উলংঘা কৰি তথা পৰিৱেশৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই শিৱসাগৰত কেইবাটাও ভূমাফিয়া চক্ৰই দিখৌৰ বুকুত অবিৰতভাৱে খনন কাৰ্য চলাই গৈছে। এই অবৈধ আৰু অবিজ্ঞানসন্মত খননৰ বাবে দিখৌ দিচাং নদী কাষৰীয়া অঞ্চলসমূহৰ জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। দিখৌ দিচাং নদীৰ বক্ষ তৰাং আৰু বন আইন চৰম উলংঘাৰে অবৈধভাৱে খনন অব্যাহত ৰখা এই ভূমাফিয়া চক্ৰকেইটা জিলাখনৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়াৰ সেউজ সংকেত লাভ কৰাৰ বাবে এইদৰে অবৈধ খনন চলাই যাব পাৰিছে বুলি স্থানীয় ৰাইজে মুকলি অভিযোগ তোলে। দিনে নিশাই সকলোৰে জ্ঞাতে এই ভূমাফিয়া চক্ৰকেইটাই গুৰু গোসাঁই নমনাকৈ এইদৰে নদীৰ বক্ষ তৰাং কৰি অবাধ হাৰত অবৈধ খনন অব্যাহত ৰখাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ইফালে এই অবৈধ ভূখনন কাৰ্যত মাফিয়া চক্ৰটোৱে প্ৰায়ে নথিপত্ৰবিহীন বাহনসমূহৰ ব্যৱহাৰ কৰি যান বাহন আইন চৰম উলংঘা কৰাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজ আৰু পৰিৱেশ কৰ্মীসকলে এই অবৈধ কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে যদিও কাৰো গা লৰাব পৰা নাই। বিপৰীতে এই চক্ৰকেইটা বিগত সময়ৰ লগতে বৰ্তমানে সাংবাদিককো ভাবুকি দিয়াৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বাৰম্বাৰ অভিযোগ উত্থাপন কৰি অহাৰ পিছতো এই অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ নিষ্ক্ৰিয়তাই মাফিয়াক সাহসী কৰি তুলিছে, যাৰ ফলত তেওঁলোকে শাস্তিমুক্তভাৱে নিজৰ চৰকাৰী আইনসমূহ উলংঘা কৰি ধ্বংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। আমি অতি দুখেৰে অসমবাসী ৰাইজ তথা অসম চৰকাৰৰ বন বিভাগক আমি জনাব বিচাৰোঁ যে আমাৰ জন্ম দিখৌ নদীৰ পাৰতে। আপোনালোকে জানে যে দিখৌ নদীখন আপোনাৰ জোনবটো নাগালেণ্ডৰ জোনবটোৰ পৰা আৰম্ভ হৈছে, লংলেং হৈ আপোনাৰ মনত পৰিছে, মনৰ পৰা আপোনাৰ বিহুবৰ চন্তক হৈ আমাৰ নাজিৰা শিৱসাগৰ শিমলুগুৰি হৈ দিখৌমুখত পৰিছেগৈ। কিন্তু এই দিখৌখনৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যটো আমি ইমান সৰুৰ পৰা উপভোগ কৰি আহিছিলোঁ, কিন্তু সেই সৌন্দৰ্যটোৱে এতিয়া নাইকিয়া হৈ গৈছে। এতিয়া আপোনালোকে যদি চায় তেতিয়াহ'লে মই যিডোখৰ জেগাত থিয় হৈ আছোঁ এইডোখৰ হৈছে লাচিত বৰফুকনৰ জন্মস্থান হুকতি আলিৰ হুকতি বাৰী। আপুনি পিছফালে দেখিছে যে এই নাওহলীয়া গাঁও, ইয়াতেই তেতিয়া নাওহলীয়া গাঁও মানে আহোম স্বৰ্গদেউসকলে ইয়াতেই নাওবিলাক বান্ধিছিলে। গতিকে এতিয়া আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে এই যিডোখৰ আপোনাৰ জন্মস্থানৰ কিনাৰতে গোটেই দিখৌখন একেবাৰে মেচিন লগাই খান্দি মাটি নি শেষ কৰি দিলে। আপোনালোকে নিশ্চয় জানে যে আমাৰ নদীৰ কিনাৰৰ যি মাটি, সেই মাটি আমি কেতিয়াও কাটিব নোৱাৰোঁ। কিন্তু আপোনালোকে চাওকচোন বাৰু, এতিয়া আপোনালোকে দেখিছে যে গোটেই দিখৌখনত অকল এই হুকতিবাৰীয়ে নহয়, আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব পানীচকী, আপোনাৰ দিখৌখনৰ আপোনাৰ একেবাৰে মেটেকা ঘাটলৈকে আপোনাৰ কোনডোখৰত কটা নাই। গোটেই দিখৌখনৰ পাৰবিলাক কাটি এই দুষ্কৃতিকাৰীবিলাকে গোটেই মাটিবিলাক লৈ শেষ কৰিছে। গতিকে আমি ভাবোঁ যে বিভাগীয় বিষয়াসকলক আমি অনুৰোধ কৰোঁ, শিৱসাগৰ জিলাৰ বিষয়াসকলক আমি অনুৰোধ কৰোঁ যাতে আপোনালোকে এটা সৰজমিন তদন্ত কৰক আৰু এই দুষ্কৃতিকাৰীবিলাকে কেনেকৈ নদীৰ কিনাৰৰ মাটি তেওঁলোকে কাটি নিব পাৰিছে। কাৰণ আপোনাৰ যেতিয়া নদীৰ কিনাৰৰ মাটিবিলাক কাটি নিব তেতিয়া আপোনাৰ কি হ'ব যে ইয়াতে বানপানীৰ সময়ত যিটো এটা মানুহৰ যিটো বিলয় বিপত্তি হয়, এই বিলয় বিপত্তিবিলাক যে এই বানপানীৰ কাৰণেই যে হয়, হয়তো তেওঁলোকে বুজি পালেও কিন্তু তেওঁলোকে দুটকামান পইচাৰ কাৰণে এনেদৰে গোটেই দিখৌ কিনাৰটো কাটি শেষ কৰিছে। আপোনালোকে যদি চাই দেখিব যে চন্তক বিহুবৰৰ পৰা আৰম্ভ কৰি গোটেই দিখৌখনৰ কিনাৰে কিনাৰে যিমানবিলাক বালিচৰ আছে, গোটেই বালিচৰৰ পৰা তেওঁলোকে কি কৰিছে যে আমাৰ এই মাটিবিলাক কাটি ওপৰলৈ লৈ গৈছে। মই অনুৰোধ জনাইছোঁ, মই কেইবাবাৰো মই হাৰিয়ালৈ হোৱাটছআপ কৰিছোঁ, যে অসম চৰকাৰলৈ কেইবাবাৰ মই হোৱাটছআপত মেছেজ দিছোঁ যে দিখৌ কিনাৰৰ যিটো গৰাটো কটাটো বন্ধ কৰক, আৰু এই গৰা কটাটো যদি বন্ধ নকৰে এদিন আমাৰ ইয়াৰ সৌন্দৰ্য শেষ হৈ যাব আৰু আমাৰ যিটো সভ্যতা, দিখৌ কিনাৰৰ যিটো সভ্যতা, সেই সভ্যতাটো নষ্ট হৈ যাব। গতিকে মই অনুৰোধ জনাইছোঁ যে আৰু যিসকলে এই মাটি কাটি আছে তেওঁলোককো অনুৰোধ জনাইছোঁ, অন্ততঃ আপোনালোকে বেলেগ কিবা এটা ব্যৱসায় কৰক। আপোনালোকে দুজনমান মানুহ লৈ
মাত্ৰ জাষ্ট মানে যদি আপুনি যদি এগাড়ী মাটি নিছে সেইটো বেলেগ কথা কিন্তু আপোনাৰ মেচিন লগাই গোটেই দিখৰ নদীখনৰ কাষটো কাটি শেষ কৰি পেলাইছে এইটো কেনেকুৱা ধৰণৰ কথা কেইটামান টকাৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা মই ডিপাৰ্টমেণ্টক এটা কথা ক'ব বিচাৰো যে তেওঁলোকে সাধাৰণতে কি কৰে যে একদম পুৱতি ৰাতিপুৱাই তেওঁলোকে ইয়ালৈ আহে এনেকুৱা জেগাবিলাকলৈ আহে 8-9 বজালৈকে তেওঁলোকে মেচিন দি 8-10খন হেৰি দি ডাম্পাৰ দি তেওঁলোকে মাটিবিলাক লৈ যায় আৰু তেওঁলোকে কি কৰে 11টাৰ পৰা 2টামান বজালৈকে তেওঁলোকে বন্ধ কৰি ৰাখে আৰু সেইখিনি সময়তে কি হয় আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকে অকমান চাই মেলি তেদি কাকো নেপালে বুলি তেওঁলোক উভতি যায় তাৰপিছত আকৌ তেওঁলোকে 2টামান বজাৰ পৰা আৰম্ভ কৰে নিখালৈকে লাইট জ্বলাই তেওঁলোকে এই মাটিবিলাক কাটি নি আছে আপোনালোকে যদি চাই তেতিয়া পানীচুকীৰ ওচৰত বা আপোনাৰ মেটেকাৰ ঘাটত বা এই আপোনাৰ দেখিছে যে আমাৰ যিটো এই ঘাট বা চেকাৰ পৰা ভিতৰুৱা যিটো অঞ্চল নদীৰ ফালে ইমান গাড়ী ৰাস্তাৰ মাজত চলি আছে মাটিৰ গাড়ী কি মাটিখিনি ক'ৰ পৰা আনিছে সেইটো যদি এতিয়ালৈকে যদি বিচাৰ কৰা নহয় তেতিয়াহ'লে আমাৰ যিটো সভ্যতা এই সংস্কৃতি গোটেই সভ্যতা সংস্কৃতিটো নষ্ট হৈ যাব আমি চৰকাৰক অনুৰোধ জনাইছো আমি বিভাগক আমি অনুৰোধ জনাইছো যাতে এই যিসকল দুষ্কৃতিকাৰী এই দুষ্কৃতিকাৰীসকলক উপযুক্ত শাস্তি দিয়ক আৰু শাস্তি দি তেওঁলোকৰ কৈফিয়ত তলব কৰক তেওঁলোকৰ উপযুক্ত শাস্তি দিয়ক আৰু তেওঁলোকে যিবিলাক এই গাড়ীবিলাক চলাই আছে গাড়ীবিলাক সিজ কৰক আৰু চৰকাৰে যেনেকৈ যদি চৰকাৰে যদি ইয়াত মাটি কাটিবলৈ পাৰ্মিট দিয়াটো প্ৰশ্নই নুঠে নদী কিনাৰৰ মাটি কিন্তু যদিও দিয়ে তেতিয়াহ'লে তেওঁলোকে সেই নিয়ম মতে যাতে নিছে নে নাই সেই কথাবিলাকত চকু দিয়ক শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ তালবক হোম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য